Hello everyone. তো আজি আমি চাবলৈ আহি আছো APSC CCE 2026 ৰ যোনটো প্ৰিলিমছ এক্সাম আহি আছে আমাৰ তো সেই প্ৰিলিমছ এক্সামৰ কাৰণে কেনেকৈ পঢ়িব লাগিব তাৰ বিষয়ে আজি আমি চাম বিশেষকৈ সবে সুধি আছিল যে সিলেবাস কি হয় বা ৰিসোৰ্সেছ কি ফলো কৰিব লাগিব প্ৰিলিমছৰ কাৰণে প্ৰিলিমছটোৱে যদি আমি পাস নকৰো তেতিয়াহলে আমাৰ বাকিখিনি আমি উৎপাত কৰি থাকিলেও লাভ নাই প্ৰথম এইটো ষ্টেপ পাৰ হৈ যাব লাগিব আৰু যিসকলে নাজানে এক্সামটো তিনিটা ষ্টেপ থাকে সেইটো জানে চাগে প্ৰিলিমছ পাছ কৰিলে মেইনছ পাছ কৰিলে ইণ্টাৰভিউ আটাইতকৈ ইম্পৰ্টেণ্ট হয় এই কি আছিলে মেইনছটো এইটো কথা ইয়াত নাপাতো এইটো যিহেতু ভিডিঅ'টো বিশেষকৈ প্ৰিলিমছৰ ৰিলেটেড হ'ব তো আজি আমি প্ৰিলিমছৰ কথা বিশেষকৈ পাতিম আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি যাওঁ সিলেবাছত আছে কি এতিয়া মেইন কথাটো হ'ল যিসকলে নাজানে এক্সামটোৰ বিষয়ে নাজানে ভালকৈ যে প্ৰিলিমছ হয়নো কি তো প্ৰথম পেপাৰ ছেকেণ্ড পেপাৰ দুখন থাকে ফাৰ্ষ্ট আৰু ছেকেণ্ড টোটেল মাৰ্কছ হ'ব 200 কুৱেশ্যন আহে 100টা এতিয়া এইটো নহয় যে 100টা কুৱেশ্যন আহিলে আমি 100টা কৰি থৈ আহিম তাৰো ষ্ট্ৰেটেজি থাকে যে 100টা কৰিলে আমি 85 নে 70 কিমান কৰিম একুৰেচি ৱাইজ মানে 70টা কৰিলে আপোনাৰ যদি 69টা শুদ্ধ হৈ যায় তেতিয়াতো মানে আপোনাৰ একুৰেচি বহুত ভাল ঠিক আছে কিন্তু ইয়াৰ লগত চান্সটো কি বাঢ়িব আপোনাৰ ফেইল কৰা চান্সটো বাঢ়ি গৈ থাকিব ফেইলিঙৰ যিমান কম এটেম্প কৰিম সিমানে ফেইল কৰাৰ চান্সটো বেছি বাঢ়ি গৈ থাকিব তো এইবাৰ ফাৰ্ষ্ট যোনজন ৰেংক পাইছে তেখেতেও কৈছিলে ন আগতে প্ৰথমতে বহুত কম কুৱেশ্যন কৰি আহে তাৰপিছত গম পালে যে এটেম্প কম কৰিলে নহ'ব স্মাৰ্ট যোনটো আমাৰ গেছ কৰিব লাগে সেইটো আমি জানিব লাগিব ঠিক আছে তো এইখিনি হ'ল মেইন কথা যাওঁ আমি সিলেবাছত সোমাই মেলি এতিয়া ধুনীয়াকৈ সোমাই যাম যে আছেনো কি ইয়াত খেলটো কি আছে তো ভালকৈ চাওঁ ব'লা প্ৰথম কথা ফাৰ্ষ্ট আটাইতকৈ ইম্পৰ্টেণ্ট চবেই কয় কাৰেণ্ট এফেয়াৰ্ছ কোচ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এতিয়া মানে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এই কাৰেণ্ট এফেয়াৰখিনি আমি পাম ক'ত আটাইতকৈ ইম্পৰ্টেণ্ট কথা সেইটো কাৰণ এইটো সদায় চেঞ্জ হৈ থাকে সদায় প্ৰত্যেকটো দিনৰ লগত এটা কাৰেণ্ট এফেয়াৰ্ছ বাঢ়ি গৈ থাকে বিশেষকৈ কোৱা যায় যে কাৰেণ্ট এফেয়াৰ্ছ আমি লাষ্ট মানে 12 মাহ এতিয়া 26ত এক্সাম হ'ব ন তো 26ৰ এক্সামটোৰ কাৰণে আমি 2025ৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি চাম ক'ৰ পৰা চাম আমি চাম কোচিং চেণ্টাৰবোৰৰ যোনটো মেগাজিন থাকে তো সেই মেগাজিনবোৰ আমি পঢ়িম যোনে কোচিং নাই লোৱা তেওঁলোকে মেগাজিনকেইখন পঢ়িব তাতে মেক্সিমাম কাৰেণ্ট এফেয়াৰ্ছ থাকে আৰু তাৰ পৰাই আহি যায় আৰু যোনে কোচিং লৈছে তেওঁলোকৰতো টেনশ্যনেই নাই পঢ়াই দিব তো যিসকলে নাই লোৱা ধুনীয়াকৈ গৈ মেলি কাম এটা কৰিব যে যিখিনি এনেকৈ কোচিং চেণ্টাৰৰ মেগাজিন আছে ন সেইবোৰ চাব পাৰে আৰু এটা আছে সেইটো হ'ল আমাৰ ইম্পৰ্টেণ্ট এটা যে ভিজন IAS বুলি আছে ন ভিজন IAS বহুত পপুলাৰ হয় তাৰ PT 365 বুলি আছে চ' এই মেটেৰিয়েল দুটা চালে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেলৰ কাৰণে হৈ যাব কিন্তু তাৰ লগত এটা বিশেষ কথা আমি গুৰুত্ব দিব লাগিব যিটো বহুতে মন নকৰে যে এই তলফালে মেনশ্যন কৰা আছে 30 to 35% কুৱেশ্যনছ অফ জেনেৰেল ষ্টাডি ক'ৰ পৰা আহিব অসম আমাৰ ৰূপহীৰ পৰা আহিব ঠিক আছে তো অসমক আমি ইগনোৰ একেবাৰে কৰিবই নোৱাৰোঁ অসম যোনে ভালকৈ জানিব সি মেইনছো ভাল কৰিব প্ৰিলিমছো ভাল কৰিব চ' অসমখন মানে এৰিবই নোৱাৰে অসমৰ এক্সাম অসমখন জানিবই লাগিব ঠিক আছে তো এইখিনি হ'ল ফাৰ্ষ্ট পইণ্টটো ডিটেইল সিলেবাছত গৈ আছোঁ ন সেইকাৰণে ভালকৈ চাব যাৰ মানে চিৰিয়াছ কেণ্ডিডেট যিয়ে চিৰিয়াছ নহয় এতিয়ালৈকেতো ভিডিঅ'টো চায়ো থকা নাই চাগে নেক্সট আহিলে হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট চ' হিষ্ট্ৰী অফ ইণ্ডিয়া কথা কৈছে এতিয়া ইণ্ডিয়াৰ হিষ্ট্ৰী কি হ'ব পাৰে এনচিয়েণ্ট মেডাইভেল তাৰ পৰা আমাৰ মডাৰ্ণ সেইটোতো মডাৰ্ণটোতো লিখিয়ে দিছে যে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট সেইকেইটা চ' এনচিয়েণ্ট মেডাইভেল আৰু মডাৰ্ণ চালেই হ'ল আগতে মেডিয়েভেলৰ কুৱেশ্যন আহিছিলে এনচিয়েণ্টৰ কুৱেশ্যন আহিছিলে এইবাৰতো মডাৰ্ণৰ কুৱেশ্যন একেবাৰে প্ৰায় নাহিলে তো এটা বেলেঞ্চ ৰাখিব লাগিব কিন্তু আমি পঢ়ি চব যাব লাগিব যে আহিবই ডাইৰেক্টলি মানে এনেকৈ আমি বুকু ডাঠি ক'ব নোৱাৰোঁ যে আহিয়ে যাব নাহিবও পাৰে ঠিক আছে তো সেইটো হ'ল আমাৰ ছেকেণ্ড পইণ্ট এতিয়া যাওঁ আমি থাৰ্ড পইণ্টটোলৈ ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি এই ৱৰ্ল্ড শব্দটো লগাই দিছে ন চ' চিলেবাছত মেনশ্যন আছে তো ৱৰ্ল্ডৰ কি হয় জিঅ'গ্ৰাফি ফিজিকেল ছ'চিয়েল ইকনমিক জিঅ'গ্ৰাফি এতিয়া ফিজিকেলত কি আহিব ভূমিকম্প এইবোৰ আহিব ছ'চিয়েলত আহিব মানুহৰ যোনটো আছে ন মানুহৰ হিউমেন তো সেইখিনি ৰিলেটেড আহিব ঠিক আছে তো মই নিজেদি যিমান গম পালোঁ ইয়াতে বিশেষকৈ অসমৰ জিঅ'গ্ৰাফিটো ভালকৈ চাই যাব লাগে আৰু ইণ্ডিয়াৰ মানে অলপ চলপ চাব লাগে আৰু ভালকৈ এতিয়া চাওক প্ৰিলিমছ মানে দিছা মানে যে
ভালকৈ এগালমান পঢ়িলে যে পাছ কৰিবা তাৰ কোনো মানে চিয়ৰিটি নাই বোলে আপুনি বহুত পঢ়িছা তেতিয়াও মানে পাছ নকৰিব পাৰে আচল কথাটো কি যিখিনি পঢ়িছে সেইখিনি আহিবতো লাগিব ন আহিবতো লাগিব আহিলেহে পাৰিম আৰু যদি নাহে তেতিয়া আমি কি কৰিম স্মাৰ্ট গেছ কৰিম স্মাৰ্ট গেছ আটাইতকৈ ইম্পৰ্টেণ্ট যোনে স্মাৰ্ট গেছ কৰিব ভালকৈ জানিব এক্সাম তাৰে ওলাব মই যিমানখিনি গম পালোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চ মতে কিন্তু পাছ কৰিবই বুলি একদম চিয়ৰিটিকৈ ক'ব নোৱাৰে কিন্তু চেষ্টাটো চলাব নিশ্চয় পাৰিব এতিয়া আমি আহোঁ লাষ্টৰ পইণ্টকেইটালৈ যিকেইটা এটা গুৰুত্বপূৰ্ণ পইণ্ট হয় তাৰ লগত আছে ইণ্ডিয়ান পলিটি আটাইতকৈ মেইন বস্তু ইণ্ডিয়ান পলিটি যি এক্সামে দিয়ক মেথছৰ লিখীয়া ছাবজেক্ট হয় মানে শুদ্ধ হ'লে শুদ্ধ ভুল হ'লে ভুল আৰু আটাইতকৈ স্ক'ৰিং হয় আমাৰ ইণ্ডিয়ান পলিটি তো ইণ্ডিয়ান পলিটিৰ লগত আছে গভাৰ্নেন্সত কি আছে কনষ্টিটিউশ্যন পলিটিকেল ছিষ্টেম পঞ্চায়তী ৰাজ পাব্লিক পলিচি ৰাইটছ ইছ্যুজ মানে যিকেইটা টাৰ্ম দিছে ন তাৰ ভিতৰৰ বস্তুখিনি আমাৰ চাব লাগিব যে পঞ্চায়তী ৰাজ কেতিয়া আহিছিলে 1992 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট তো এইখিনি আমি জানিব লাগিব যে কেতিয়া আহিছিলে কি আহিছিলে ঠিক আছে তো সেইখিনি গম পাম তাৰ পৰা আহিব আমাৰ ইকনমি কিন্তু কি হয় বস্তুটো বহুত কনচেপচুৱেল হয় কনচেপ্টটো আপুনি জানিব লাগিব উইদাউট কনচেপ্ট আপুনি সেইটো নোৱাৰিব চ' কনচেপ্টটো শিকিব লাগিব তাৰ কাৰণে ক'ত চাব পাৰে ইউটিউবত আছে ইউটিউবত চাব মৃণাল পেটেল বুলি এজন আছে মৃণাল পেটেল নে কি আছিল জানো মই পাহৰি দিলোঁ তেওঁ চাব পাৰে ইকনমিক্স ঠিক আছে ত' তাতে ভালকৈ বস্তুখিনি কৈছে আৰু যোনে কোচিং নলয় তাৰ পৰা ধুনীয়াকৈ চাব পাৰে হৈ যাব কেছ নাই ইমান এতিয়া আমি ইকনমিক্সৰ পাছত কি আহিছে ছ'চিয়েল ডেভেলপমেণ্ট ছাষ্টেইনেবল ডেভেলপমেণ্ট পভাৰ্টি ইনক্লুজন এইখিনি মানে বেছিক যিখিনি আছে সেইখিনি যাব লাগিব এইটো ইয়াৰ ভিতৰতে থাকিব ইয়াৰ ভিতৰৰে পাৰ্ট হয় তাৰপিছত আহে আমাৰ 6 নম্বৰটো সেইটো হ'ল জেনেৰেল ইছ্যুজন এনভাইৰনমেণ্ট মই যেতিয়া প্ৰিলিমছ দিছিলোঁ তাৰ ফাৰ্ষ্ট কুৱেশ্যনটোৱে আছিলে এনভাইৰনমেণ্টৰ আৰু মই সেইটো নোৱাৰিলোঁ ঠিক আছে নোৱাৰিলোঁ মই সেইটো মানে ভাবিবই নোৱাৰিলোঁ যে এইটো কি আহিছে কি নাই তাৰপিছত নেক্সট বায়'ডাইভাৰ্চিটি ক্লাইমেট চেঞ্জ গম পায় গ্ল'বেল ৱাৰ্মিং বাঢ়িছে খেতি চেতি কৰিবৰ কাৰণে দিগদাৰ হৈছে চ' তেনেকৈ আছে আৰু লাষ্টৰ পইণ্টটো কি আছে জেনেৰেল চায়েন্স তো ইয়াৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায় এই আমাৰ বাৰত বাৰু ইমান নাহিলে কিন্তু তাৰ আগৰ বাৰত এৰাউণ্ড চাগে 5টামান কুৱেশ্যন আহিছিলে 5টামান কুৱেশ্যন মানে 10 মাৰ্ক আহিছে ডাইৰেক্ট ঠিক আছে চ' সেই 10 মাৰ্কটোৱেতো কাৰোবাক পাছো কৰাব ফেইলো কৰাব চ' জেনেৰেল চায়েন্সখন অলপ চাই যাব ইম্পৰ্টেণ্ট হয় তাৰ কাৰণে আপোনালোকে যিকোনো কিতাপ এখন ফ'ল' কৰিলে হ'ব সেইখিনি কৰিলে হৈ যাব বিশেষকৈ এইটোৱে হ'ল প্ৰিলিমছৰ আমাৰ চিলেবাছ GS1খনৰ বাকীখনৰতো অংক আহে মই এনেই জেনেৰেলি কৈছোঁ এইখন চাই ইমান ভয় খাব নালাগে মেথছ আহিব ক্লাছ 10 লেভেলৰ ঠিক আছে আজিকালি ইজি আহে এইবাৰ কি আহে ঠিকনা নাই দেই তাৰপৰা আহিব ইংলিছ আহিব ঠিক আছে এইবাৰ ইংলিছ বহুত কুৱেশ্যন আহিছে এৰাউণ্ড 22 মান আহিছে তাৰপিছত আহিব আমাৰ ৰিজনিঙো আহে এইটো ইমানো মানে টান এতিয়া চবৰ কাৰণে বেলেগ হ'ব পাৰে খালি চেষ্টা কৰিলে পৰা যায় তো এইখিনি হৈছে মেইন চিলেবাছ আৰু তাৰ চিলেবাছৰ আটাইতকৈ ডাঙৰ হাইলাইট কৰিবলগীয়া পইণ্টটো হ'ল ডেট ইজ আৱাৰ আছাম পাৰ্ট তো অসম যোনে ভালকৈ পাৰিব তেওঁৱে প্ৰিলিমছত শেষ হাঁহি মাৰিব ঠিক আছে লাষ্টত যোনটো একদম হাঁহি এটা মাৰিব যে প্ৰিলিম দি ভাল হ'ল সেইটো মাৰিব যোনে অসম ভালকৈ জানে আৰু তাৰ লগত যোনখিনি ষ্টেটিক ছাবজেক্ট আছে যেনেকৈ পলিটি তাৰ লগত আছে আমাৰ ইকনমিক্স হিষ্ট্ৰীটো আপোনালোকে এৰিবই নোৱাৰে হিষ্টৰী দেন জিঅ'গ্ৰাফী এইকেইটা যোনে ভালকৈ জানিব তেওঁৱে মাৰিব প্ৰিলিমছত শেষ হাঁহি তো আজিৰ ভিডিঅ'টো ইমানে আছিলে লগ পাম মই আজি থুলমূলকৈ বুজাই দিলোঁ যে আচলতে খেলটো হয়নো কি আৰু ক'ৰ পৰা পঢ়িব তাৰো কথা ক'লোঁ অসমৰ কাৰণেতো এটা মই চ'ৰ্চটো কৈ দিওঁ আছাম ইয়াৰ বুক সেইটোতো চবেই জানে লগত পঢ়িব পাৰে আপোনালোকৰ এখন শৈলেন বৈশ্য বুলি আছে শৈলেন বৈশ্য মোৰ স্পেলিং ভুল হ'ব পাৰে বৈশ্য তেখেতৰ কিতাপ এখন আছে সেইখন পঢ়িব পাৰে আৰু লগতে আমাৰ একদম কম্প্ৰমাইজ কৰিব নোৱাৰা বাতৰি কাকত ট্ৰিবিউন আছাম ট্ৰিবিউন ঠিক আছে মই লিখিবলৈ নহ'ল তো আজি ভিডিঅ'টোত মই থুলমূলকৈ অলপ বুজাই দিলোঁ আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিব লগ পাম মই নেক্সট ভিডিঅ'ত